প্ৰথম কথা হৈছে যে আমি ৰাইজক এপিল কৰা স্বায়ত্তশাসিত ৰাজ্য দাবীটো মানে সফলতা কৰিবৰ কাৰণে ৰাইজে ইয়াত নখ জোকাৰিব লাগিব। ৰাইজে নিবিচাৰিলে মানে একজন দুজন মানুহে যিমানে নাজানক যিমানে বীৰ হওক দাবী থাকিলে চৰকাৰে ইয়াত নামানিব। কাৰণ একজন দুজনৰ কথা মানা কথাও নাই, সেইটো যুক্তিসংগত কথা নহয়। সেইকাৰণে কাৰ্বি আংলং বা ডিমা হাছাও ৰাইজে মানে একলগে এটা কথা মানে এটা খোজ একেলগে হাতে হাত মিলি মানে কাম কৰিলেহে অট'নমাছ ষ্টেট আমি হাসিল কৰিব পাৰিম। ইয়াত আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ মানে সংগঠনৰ মুৰব্বীসকলক বিভিন্ন সংগঠন ইয়াত কাৰ্বি লামেৰামেৰ পৰা আৰম্ভ কৰি মানে কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন বা ইভেন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমাৰ CEM ডাঙৰীয়া, MP ডাঙৰীয়া, MLA ডাঙৰীয়া সকলকো আমি ধন্যবাদ দিব বিচাৰিছোঁ। আমি ধন্যবাদ দিছোঁ যে আমি যিটো বিচাৰিছোঁ একেলগে আন্দোলন কৰি অট'নমাছ ষ্টেট লৈ আনিব লাগে, অট'নমাছ ষ্টেট গঠন কৰাব লাগিব, চৰকাৰক প্ৰেছাৰ দিব লাগিব। সেই অনুৰোধটো তেখেতসকলে গ্ৰহণ কৰিলে। সেইকাৰণে আমাৰ সিদিনা 17 তাৰিখ অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিৰ যেটো 40তম আমি পালন কৰোঁতে তাত তেখেতসকলে এটেণ্ড কৰি মানে তেখেতসকলৰ মানে যেটো ৰাইজৰ ওচৰত ৰাইজৰ আগত তেখেতসকলে দাঙিলে সেইটো কাৰ্বি আংলঙৰ ৰাইজে বহুত মানে ভাল পাইছে বা আশা কৰিছে যে অট'নমাছ ষ্টেট লৈ আনিব। এতিয়া যেটো ফৰাম ফৰ হিল অট'নমাছ ষ্টেটৰ জৰিয়তে কেৱল আমি SDC বুলি নহয়, ইয়াত ফৰাম আছে, ফৰামত বিভিন্ন দল সংগঠনে তাত যোগদান কৰিলে। সেই যোগদান কৰাৰ কাৰণেতো আমি আকৌ ধন্যবাদ দিছোঁ। তাই ইয়াত এটা কথা আছে, কিছুমান বা SDCয়ে বোলে BJPৰ লগত লগ লাগি কাম কৰিছে, SDC বোলে BJP এজেণ্ট ইত্যাদি বিভিন্ন ধৰণৰ কথা এটা দুটা সংগঠনে অপপ্ৰচাৰ চলাই আছে। কিন্তু আমি কৈছোঁ যে আমি কিয় চবকে মাতিছোঁ, চবকে মাতিবলগীয়া কথাটো হ'ল কাৰ্বি আংলং ডিমা হাছাও ৰাইজে 1973 চনৰ পৰা অট'নমাছ ষ্টেট বিচাৰিছিলে বা ছেপাৰেট ষ্টেট বিচাৰিছিলে। বিভিন্ন দল সংগঠন নিজে নিজৰ সংগঠন অকলে মানে বাৰে 10 বাৰ 20 বাৰ মান কমিটি গঠন কৰিলে, কিন্তু তাত আন্দোলন কৰিব পৰা নাই, একগোট হৈ আন্দোলন কৰিব পৰা নাই। সেইকাৰণে আজিলৈকে একো কৰিব নোৱাৰিলে। সেই চিন্তাধাৰা লৈ পেলাই আমি তাত নহ'ব, তেনেকুৱা কৰিলে নহ'ব বুলি ভাবি পেলাই অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি গঠন কৰিলোঁ। অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি যিদিনাখন গঠন কৰা হৈছিলে সেইদিনাখন MP, MLA, CM, EM, চেয়াৰমেন বিভিন্ন দল সংগঠন লগ লাগিহে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি গঠন কৰা হৈছিল 17 মে 1986। কিন্তু দুৰ্ভাগ্যবশতঃ তাত চৰকাৰৰ প্ৰৰোচনাত বুলিহে ক'ব লাগিব, ষ্টেট গভৰ্ণমেণ্টৰ প্ৰৰোচনাত বুলিহে ক'ব লাগিব যে সেই ASDC একেলগে গঠন কৰা কাৰ্বি আংলং ডিমা হাছাওৰ মানুহ একেলগে গঠন কৰা CM, EM সব আছিলে, সব লগ লাগি গঠন কৰা ASDCটো দুভাগত বিভক্ত কৰিলে। এটা কাজ কম হ'ল, এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।